নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আজিজুল অনলাইন ছাৰ্ভিচ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম ৰেচন কাৰ্ডৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰা হয়। এই বিষয়ে আজিৰ এই গোটেই ভিডিঅ'খনত আলোচনা কৰা হ'ব। পোনপ্ৰথমে আপোনালোকে চাব পাৰিব ইয়াত ফেমিলি আইডেণ্টি কাৰ্ড, ৰেচন কাৰ্ড ডাটা এণ্ট্ৰি ফৰ্ম। ইয়াক সাধাৰণতে আমি চি ফৰ্ম বুলিও ক'ব পাৰোঁ। আৰু ইয়াত প্ৰথমতে আপোনালোকে চাব কাৰ্ড টাইপ, আপোনাৰ কাৰ্ডটো কোনটো টাইপৰ হ'ব। ইয়াত আছে APL, BPL, AAY, MMASY। আৰু ইয়াত আপোনালোকে দিব প্ৰথমতে কাৰ্ড টাইপত আপুনি ইয়াত আপোনাৰ যিটো টাইপৰ হয়, আপোনাৰ যিটো কেটাগৰীৰ হয়, আপুনি সেইটো কেটাগৰী ইয়াত বহুৱাই দিব। তাৰপিছত আছে আপোনাৰ কাৰ্ড নম্বৰ। এইটো যিসকলৰ কাৰ্ড আছে তেওঁলোকৰ নাম্বাৰ ইয়াত দিব লাগিব, যিসকলৰ নাই তেওঁলোকে ইয়াত কাৰ্ড নাম্বাৰটো বহুৱাব নালাগে। তাৰপিছত আছে নাম্বাৰ 1, পাৰ্টিকুলাৰ্ছ অফ দ্য হেড অফ দ্য ফেমিলি। এই ফেমিলিজনৰ যিজন হেড হ'ব, হেড অফ দ্য ফেমিলি, অৰ্থাৎ যিজন মহিলা মানুহ হ'ব, তেওঁৰ ইয়াত ডিটেইলছখিনি ইয়াত বহুৱাই দিব লাগিব। ইয়াত আছে ষ্টাৰ মাৰ্ক, নেম অফ হেড অফ ফেমিলি। এই পৰিয়ালৰ মুৰব্বীগৰাকীৰ নাম কি। ইয়াত আপোনাৰ যিজন মহিলা মানুহ আছে, যিটো পৰিয়ালৰ কাৰণে এইটো ৰেচন কাৰ্ড এপ্লাই কৰা হৈ আছে, সেই পৰিয়ালৰ মহিলা মানুহজনীৰ নাম ইয়াত দিব লাগিব। ছেকেণ্ডত আছে মাদাৰ্ছ নেম, আৰু সেই মহিলাজনীৰ মাকৰ নাম কি আছিল, সেই নামখিনি কিন্তু ইয়াত সম্পূৰ্ণ শুদ্ধকৈ দিব লাগিব। তাৰপিছত আপোনালোকে চাব পাৰিব ইয়াত ফাদাৰ্ছ নেম, আৰু সেই মহিলাগৰাকীৰ যিজন দেউতাক আছে, দেউতাকৰ নাম ইয়াত দিব লাগিব। আৰু ছাইডত চাব পাৰিছে আপোনালোকে পেষ্ট ফটোগ্ৰাফ অফ হেড অফ ফেমিলি। ইয়াত কিন্তু আপোনাৰ সেই মহিলাজনীৰ ফটো এখন ইয়াত এটাচ কৰি দিব লাগিব। তাৰপিছত আছে স্পাউছ নেম, অৰ্থাৎ গাৰ্জেনৰ নাম, হাজবেণ্ড বা ৱাইফৰ নাম। ইয়াত আপোনালোকে হাজবেণ্ডৰ নাম দিব লাগিব, যিহেতু ইয়াত হেড অফ দ্য ফেমিলি আছে আপোনাৰ মাইকী মানুহ, সেইবাবে ইয়াত আপোনাৰ হাজবেণ্ডৰ নাম ইয়াত দিব লাগিব। আৰু হাজবেণ্ডৰ জেণ্ডাৰ ইয়াত মেল বুলি দিব। আৰু ডেট অফ বাৰ্থ DDMMY এইটো ফৰ্মেটত আপোনালোকে দিব লাগিব। আৰু যদি ডেট অফ বাৰ্থ নাথাকে তেতিয়াহ'লে ডাইৰেক্ট আৰু বৰ্তমান বয়স কিমান আছে, এই বৰ্তমান বয়সখন কিন্তু ইয়াত দিব লাগিব। এইখিনি দিব লাগিব সেই মহিলা মানুহজনীৰ। তাৰপিছত ইয়াত চাব পাৰিছে নেশ্যনেলিটি, ইয়াত আপোনালোকে ইণ্ডিয়ান লিখিব। ইণ্ডিয়ান লিখাৰ পিছত আপোনালোকে চাব পাৰিব লেণ্ডলাইন ফোন নম্বৰ, যিহেতু লেণ্ডলাইন নাই, যাৰ বাবে ইয়াত আছে মোবাইল নম্বৰ ফৰ SMS এলাৰ্ট। ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো দিব, আপোনাৰ মোবাইলত SMS অহাৰ বাবে। তাৰপিছত সেই মানুহজনীৰ দিব লাগিব ইয়াত বেংক একাউণ্ট নম্বৰ, আৰু বেংক একাউণ্ট নম্বৰ আপোনালোকে সম্পূৰ্ণ শুদ্ধকৈ দিব। আৰু বেংকৰ নেম, বেংক নেম এণ্ড ব্ৰাঞ্চ, সেই বেংক কোনটো ঠাইৰ হয় আৰু ব্ৰাঞ্চৰ নাম কি, ইয়াত কিন্তু আপুনি দিব লাগিব। তাৰপিছত যদি জব কাৰ্ড আছে, জব কাৰ্ড নম্বৰ আপুনি ইয়াত টাইপ কৰি দিব লাগিব, অৰ্থাৎ শুদ্ধকৈ ইয়াত দিব লাগিব। তাৰপিছত আছে ইয়াত আপোনাৰ BPL চিৰিয়েল নম্বৰ। আপুনি যদি BPL কেটাগৰীৰ হয় তেতিয়াহ'লে BPL কাৰ্ড থাকিব, আৰু সেই BPLৰ যিটো চিৰিয়েল নম্বৰ আছে সেইখিনি ইয়াত দিব লাগিব। তাৰপিছত আছে 1A প্ৰেজেণ্ট এড্ৰেছ, অৰ্থাৎ মহিলাগৰাকী বৰ্তমান ঠাইত য'ত বসবাস কৰি আছে সেই ঠাইৰ এড্ৰেছ কিন্তু ইয়াত দিব লাগিব। ইয়াত ষ্টাৰ মাৰ্কত আছে ষ্টেট, যিহেতু আমি অসমৰে হয়, ইয়াত আপোনাৰ আসাম দিব লাগিব, অসম দিব লাগিব। আৰু ডিষ্ট্ৰিক্ট আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামখিনি কিন্তু ইয়াত দিব লাগিব। তাৰপিছত আছে আপোনাৰ চাব ডিভিজনো কিন্তু আপোনাৰ ইয়াত দিব লাগিব। চাৰ্কলো আপুনি ইয়াত বহুৱাব লাগিব। তাৰপিছত আছে ৰুৰেল, উৰবান, ফ্লেগ আৰু যদি আপুনি টাউন এৰিয়াত থাকে তেতিয়াহ'লে দিব উৰবান, ইয়াত লিখিব। আৰু যদি আপুনি ভিলেজত গাঁৱত বাস কৰি থাকে তেতিয়াহ'লে ইয়াত আপুনি দিব ৰুৰেল। আৰু আপোনাৰ ব্লকৰ নামখিনি ইয়াত দি দিব। তাৰপিছত আপোনাৰ আপোনাৰ GP যদি থাকে, গাঁও পঞ্চায়ত বা টাউন BCDC, আপুনি ইয়াত সেইখিনি লিখি দিব। তাৰপিছত আপোনাৰ ৱাৰ্ড নাম্বাৰ, যদি টাউনত হয় তেতিয়াহ'লে ৱাৰ্ড, আৰু গাঁৱত হ'লে আপোনাৰ ইয়াত গাঁৱৰ নাম ইয়াত দিব লাগিব। তাৰপিছত আছে ষ্টেটাছ অফ ৰেচিডেঞ্চ অন হাউচ, ৰেণ্টেড হাউচ। আপুনি আপোনাৰ নিজা ঘৰত থাকে নে ভাড়া ঘৰত থাকে, সেইখিনি তথ্য কিন্তু ইয়াত আপুনি দিব লাগিব। তাৰপিছত আছে নেম অফ অনাৰ ফৰ ৰেণ্টেড হাউচ। যিসকলে ভাড়া ঘৰত থাকে তেওঁলোকে ভাড়া ঘৰৰ মালিকজনৰ নাম ইয়াত দিব লাগিব। তাৰপিছত আপুনি লেণ্ডমাৰ্ক, আপুনি কোনটো এৰিয়াত থাকে সেই এৰিয়াখিনি দিব লাগিব, এৰিয়াৰ নামখিনি ইয়াত কিন্তু আপুনি লিখিব লাগিব। তাৰপিছত ইয়াত চাব পাৰিছে
পিন নাম্বাৰ আপোনাৰ যিটো পিনক'ড আছে সেই পিনক'ড ইয়াত বহাই দিব লাগিব আৰু চেঞ্চাছ হাউচ নম্বৰ আপোনাৰ 2011 চনত 2011ত যিটো আপোনাৰ চেঞ্চাছ হাউচ নম্বৰ আছিল সেই ভোটাৰ লিষ্টত থকা আপোনাৰ ঘৰ নম্বৰ ইয়াত দিব লাগিব। তাৰপিছত আছে 1B 1Bত আপোনালোকে চাব পাৰিব ইয়াত ইলেকশ্যন ডাটা এজ পাৰ ভোটাৰ লিষ্ট আপোনাৰ ভোটাৰ লিষ্টত থকা আপোনাৰ ডাটাখিনি ইয়াত সম্পূৰ্ণ শুদ্ধকৈ দিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে লোকসভা HPC লোকসভা আপোনাৰ যিটো হয় আগত যিটো আছিল সেইটো নহ'ব, বৰ্তমান যিটো আছে সেইখিনি আপুনি দিব লাগিব। তাৰপিছত আপোনাৰ এছেম্বলি LAC যিটো আছে আপোনাৰ সমষ্টি যিটো আছে সেই সমষ্টিৰ নাম বৰ্তমান যিটো সমষ্টি আছে এইখিনি আপুনি বহুৱাই দিব লাগিব। তাৰপিছত আপুনি কোনটো ভোটাৰ লিষ্ট ইয়াত ছাবমিট কৰি আছে সেই চনটো আপুনি কিন্তু ইয়াত দিব লাগিব আৰু নম্বৰ অফ পলিং ষ্টেচন আপুনি কোনটো পলিং ষ্টেচনৰ আণ্ডাৰত ভোট দি থাকে আৰু সেই পলিং ষ্টেচনৰ যিটো নম্বৰ আছে সেই নম্বৰটো আপুনি ইয়াত বহুৱাব লাগিব। তাৰপিছত আছে নেম অফ পলিং ষ্টেচন আপোনাৰ পলিং ষ্টেচনৰ নামো কিন্তু ইয়াত আপুনি সম্পূৰ্ণ শুদ্ধকৈ টাইপ কৰিব লাগিব। তাৰপিছত চিৰিয়েল নম্বৰ আণ্ডাৰ পলিং ষ্টেচন এজ পাৰ ভোটাৰ লিষ্ট আপোনাৰ ভোটাৰ লিষ্টত থকা যিটো চিৰিয়েল নম্বৰ আছে সেই চিৰিয়েল নম্বৰ কিন্তু আপুনি ইয়াৰ পৰা দিব লাগিব। তাৰপিছত আছে হাউচ নম্বৰ এজ পাৰ ভোটাৰ লিষ্ট বৰ্তমান যিটো আপোনাৰ ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টত আপোনাৰ ঘৰ নম্বৰ কিমান আছে সেইখিনি কিন্তু আপুনি দিব লাগিব। তাৰপিছত আছে 1C পাৰ্মানেণ্ট এড্ৰেছ ইফ প্ৰেজেণ্ট এড্ৰেছ এণ্ড পাৰ্মানেণ্ট এড্ৰেছ আৰ ছেম টিক ৰাইট চেকবক্স যদি আপোনাৰ বৰ্তমান আৰু আগৰ এড্ৰেছ যদি ছেম হয় তেতিয়াহ'লে কিন্তু আপুনি ইয়াত ৰাইট চিহ্ন এটা বহুৱাই দিব লাগিব। যদি আপুনি বেলেগ ঠাইত বসবাস কৰিছে তেতিয়াহ'লে আপুনি এই তলৰ গোটেইখিনি তথ্য কিন্তু আকৌ আপুনি এইখিনি ডাটা বহুৱাই দিব লাগিব। যদি আপুনি একে ঠাইতে আছে তেতিয়াহ'লে আপুনি এইটো আৰু একো কৰিব নালাগে, তেতিয়া আপুনি পেজ নম্বৰটোত যাব পাৰিব। তাৰপিছত আছে প্ৰফেশ্যনেল এড্ৰেছ আপুনি আপোনাৰ জীৱিকা কি আছে আপোনাৰ সেইখিনি আপুনি কিন্তু ইয়াত দিব লাগিব। ইয়াত আছে অকুপেশ্যন আপুনি যদি কৃষক হয় ইয়াত ফাৰ্মাৰ লিখিব, যদি আপুনি কিবা চৰকাৰী চাকৰি লয় তেতিয়াহ'লে আপুনি ইয়াত ছাৰ্ভিচ লিখিব আৰু আপোনাৰ টোটেল এনুৱেল ইনকাম কিমান আছে আপুনি সেইখিনি কিন্তু আপুনি ইয়াত 2 লাখৰ তলত আপুনি ইয়াত বহুৱাব লাগিব। নাম্বাৰ 3 LPG গেছ কানেকশ্যন যদি আপোনাৰ ঘৰত LPG গেছ বা ৰন্ধন গেছ যদি আপোনাৰ ঘৰত আছে তেতিয়াহ'লে ইয়াত এভেইলেবল দিব আৰু যদি নাই তেতিয়াহ'লে নট এভেইলেবল আপুনি দি দিব। তাৰপিছত আপোনালোকে চাব পাৰিব নাম্বাৰ 4 ফৰ এক্সাইটিং ফেমিলি আইডেণ্টি কাৰ্ড ৰেচন কাৰ্ড হোল্ডাৰ্ছ অনলি যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এইখিনি ফৰ্ম পূৰ কৰিব লাগিব আৰু যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে কিন্তু এইখিনি ফিল আপ কৰিব নালাগে। কিন্তু 5 নম্বৰত আপোনালোকে চাব ফৰ নিউ ফেমিলি আইডেণ্টি কাৰ্ড ৰেচন কাৰ্ড এপ্লাই ডিটেইলছ যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিব বিচাৰিছে নতুনকৈ এপ্লাই কৰি আছে তেতিয়াহ'লে কিন্তু আপুনি এইখিনি ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে চাব ষ্টেট আপুনি আসাম দিব, ডিষ্ট্ৰিক্ট আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট দিব, সাব ডিভিজনটো আপুনি ইয়াত দিব, সাৰ্কল অফিচটো আপুনি ইয়াতেই দি দিব আৰু আপুনি যদি গাঁৱত বাস কৰি থাকে তেতিয়াহ'লে আপুনি ইয়াত দিব ৰুৰেল আৰু যদি টাউনত বাস কৰি থাকে তেতিয়াহ'লে ইয়াত আপুনি অৰবান দিব আৰু ব্লক আপোনাৰ দি দিব। যদি আপুনি গাঁও পঞ্চায়ত বাস কৰি থাকে তেতিয়াহ'লে আপোনাৰ জিপিখনৰ নাম আপুনি ইয়াত দি দিব আৰু যদি টাউনত থাকে তেতিয়াহ'লে আপুনি ইয়াত ৱাৰ্ড দিব আৰু গাঁৱত থাকিলে ইয়াত আপোনাৰ গাঁৱৰ নামখন দি দিব লাগিব। তাৰপিছত আপোনালোকে চাব পাৰিছে ডকুমেণ্টছ ৰিকোয়াৰ্ড আপোনাৰ কি ডকুমেণ্টছ ইয়াত ইনক্লুড কৰিব লাগিব ফৰ্মৰ লগত সেইখিনি তথ্য ইয়াত আপোনালোকে চাব পাৰিব। ইয়াত চাব পাৰিছে ডিটেইলছ পাৰ্টিকুলাৰ্ছ ফেমিলি মেম্বাৰ্ছ এনেক্সাৰ 1 আপোনাৰ ফেমিলি মেম্বাৰৰ কাৰণে এটা এনেক্সাৰ 1 ফৰ্ম ফিল আপ কৰিব লাগিব সেইখিনি ইয়াতে আছে। তাৰপিছত আছে কপিজ অফ বাৰ্থ চাৰ্টিফিকেটছ অফ মাইনৰ মেম্বাৰ্ছ বিল' 10 years ইন এজ যদি আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীৰ বয়স যদি 10 বছৰৰ তলত আছে তেতিয়াহ'লে তেওঁৰ বাৰ্থ চাৰ্টিফিকেট কিন্তু আপোনালোকে দিব লাগিব। তাৰপিছত কপি অফ টেক্স পে লেণ্ড ৰেভিনিউ ৰিচিপ্ট যদি আপোনাৰ মাটিৰ ডকুমেণ্টছ আছে তেতিয়াহ'লে কিন্তু আপুনি আপোনাৰ খাজনা ৰচিদ বা জমাবন্দী কপি বা লেণ্ড ৰিচিপ্ট যিটো আছে সেইখিনি আপুনি ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে 6 নম্বৰ চাব পাৰিব ইয়াত এড্ৰেছ প্ৰুফ এটাচ কপি অফ পান কাৰ্ড ড্ৰাইভিং লাইচেন্স বেংক পাছবুক পোষ্ট অফিচ বেংক পাছবুক এইখিনি আপুনি ইলেক্ট্ৰিচিটি বিল টেলিফোন বিল এইখিনি আপুনি ইয়াত
দিব লাগিব আৰু শেষত যিজন মহিলাৰ নামত আপুনি এপ্লাই কৰি আছে সেই মহিলাজনীৰ নাম ইয়াত দিব আৰু ছিগনেচাৰ ইন ফুল অফ হেড অফ দ্য ফেমিলি আৰু সেই মহিলাজনী ইয়াত সম্পূৰ্ণ শুদ্ধকৈ চহী এটা কৰিব লাগিব আৰু ইয়াত আপুনি সেই ডেটটো বহাই দিব লাগিব কোনটো ডেটত আপুনি এইখিনি কাম কৰি আছে। তাৰপিছত আছে আপোনাৰ পেজ নম্বৰ 3 পেজ নম্বৰ 3ত আপুনি দিব লাগিব ইয়াত প্ৰথমতে আপোনাৰ ইয়াত ফটো দিব লাগিব তাৰপিছত আপোনাৰ ইয়াত নেম দিব লাগিব তাৰপিছত আপোনালোকে ইয়াত মেল ফিমেল দিব লাগিব ইয়াত ডেট অফ বাৰ্থ ইয়াত দিব যদি ভোট হৈছে তেতিয়াহ'লে ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ আৰু ইয়াত দিব আপোনালোকে এজ আৰু তেওঁৰ ফাদাৰ্ছ নেম তাৰপিছত দিব মাদাৰ্ছ নেম ইয়াত দিব মাদাৰ্ছ নেম আৰু ইয়াত স্পাউছ নেম বা হাজবেণ্ড নেম আপুনি ইয়াত দিব লাগিব আৰু এই এপ্লিকেণ্টৰ লগত এই যে তেওঁৰ সম্পৰ্ক কি সেইখিনি ইয়াত দিব লাগিব আৰু ইয়াত নেশ্যনেলিটি ইণ্ডিয়ান বুলি আপুনি ইয়াত দিব লাগিব। এইখিনি কৈ আপোনাৰ ল'ৰা ছোৱালীৰ গোটেইখিনি তথ্য ইয়াত দিয়াৰ পিছত আপুনি ইয়াত ছাইডত চাব কৰিব ইয়াত ছিগনেচাৰ অফ দ্য হেড অফ দ্য ফেমিলি সেই মহিলাজনীৰ চহী ইয়াত আকৌ এবাৰ কৰি দিব লাগিব আৰু শেষত একনলেজমেণ্ট ৰিচিপ্ট যিটো আছে আপোনালোকে ইয়াত ফেমিলি আইডেণ্টি কাৰ্ডৰ ইয়াত সেই মানুহজনীৰ চহী ইয়াত কৰিব লাগিব আকৌ ইয়াত এটা ফটো বহাব লাগিব আৰু চিৰিয়েল নম্বৰটো অফিচে নিজে বহাই দিব আৰু বাকী একো আপোনালোকে কৰিব নালাগে। এইখিনি কৰাৰ পিছত অফিচে আপোনাক ইয়াৰ পৰা আপোনাক এটা কনফাৰ্মেশ্যন দিব আৰু সেইখিনিলৈ আপুনি ঘৰত আহিব লাগিব আৰু আপুনি যিটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো কিন্তু মোবাইল নম্বৰত আপোনাৰ এটা SMS আহিব সেই SMS-ৰ জৰিয়তে আপোনালোকে গম পাব যে আপোনাৰ ৰেচন কাৰ্ডটো হৈছে নে নাই আৰু যদি হোৱা নাই তেতিয়াহ'লে আকৌ আপোনালোকে এবাৰ গাঁও পঞ্চায়ত অথবা গাঁও প্ৰধানৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু এইখিনি কৰাৰ পিছত আপোনাৰ ৰেচন কাৰ্ডটো হৈ যাব। গতিকে থেংক ইউ, ধন্যবাদ।